এতিয়া কিছুমানে ভাবিছে চাগে ই উৎপাত কৰিব এতিয়া উৎপাত নকৰোঁ আজিকালি কওঁ আপ্ৰাইজ এটা গান গাই থাকিম একো নাই কিন্তু এইটো ডাঙৰ কথা নহয় এটা আপ্ৰাইজ এগেইনষ্ট ৱেইট আই এম স্পিকিং চামথিং বিহু মাৰি থাকিলে নহ'বতো পৰিৱৰ্তন কৰিব আহিব এটা আপ্ৰাইজ লাগে চবে এটা হাত তালি লাগে হাত তালিটো কেলে দিলে সেইটোতে আমাৰ প্ৰব্লেম মানুহৰ হাত তালিটো কিয় দিলে গম নাপায় পৰিৱৰ্তন হ'ব পৰিৱৰ্তন আমি কৰিম আমি চব আছোতো চব এনেই এৰি নিদিওঁ এনেই মৰি নাযাওঁ ইয়াৰ পৰা হাত তালিটো এইটো কাৰণে দিব দিছোঁ ইটছ এন আপ্ৰাইজ এগেইনষ্ট টেৰৰিজম তাই মোক এদিন কৈছিলে যে জুবিন দা মই আপোনাক নেদেখাকে মৰি যাম নেকি বুলি কৈ দিলে মই বোলো মই তেতিয়া কৈছোঁ যে ভগৱানেতো চকুটো যদি লৈ গৈছে মই ট্ৰাই কৰিম আৰু এটা চকু লগাবলৈ তোক এটা অলপ দেখে না অলপ হাই পোহৰ পাহাৰ লাইটবোৰ দেখি আছো আগতে লাইট দেখাই নাছিলো আৰু তাই আমাৰ ৰেলৱেত চাকৰি পাইছে নতুনকে ধুনীয়াকে তাই পঢ়া শুনা কৰা ধুনীয়া ছোৱালী হয় কিৰণ মই কথা এটা ক'ব পাৰিমনে বাৰু মই যিমান পৰা হেল্প কৰি দিছোঁ তাইক দিল্লীত তাই অপাৰেশ্যন হৈছে এতিয়া কিমান দেখ তই মোক দেখিছ নাই আপোনাক মই ছায়াটো দেখিছো আৰু আপুনি কেনেকুৱা সেইটো মই ধৰিব পৰা হোৱা নাই প্ৰথম ছায়াটো দেখ তাৰপিছত মানুহটো দেখি লাইটটো পুৰা সেইটো মোৰমা এই চেলফি টেলফি নহয় দেই সেইবোৰ খা গলিলে আহিবি চেলফি বালফি চৰি এটা কথা ক'ম এই গানটো এইকেইটা মানে মোৰ লিখিবলৈ বৰ মন নাছিলে কিন্তু মই নিলিখিলোঁ মই সমৰক দিলোঁ তই লিখ আৰু এই এনেকুৱা ধুনীয়া লিখিছে হা প্ৰথম দিনা মই যেতিয়া গাবলৈ লৈছোঁ মই কান্দিছোঁ আই ৱাজ ক্ৰাইং লাইক ই মাকক কেনেকৈ ডেছক্ৰাইব কৰিব পাৰে এজনী মা মোৰ মা মই খালি এটা কথা কৈছোঁ যে মোৰ মা অকল সেই লাইনটো থাকিব লাগিব বাকীখিনি তই লেখ বাকীখিনি ফালি দিছে খালি এটা কথা কওঁ মানে এই এলবামটো মই 5 বছৰ লগাইছোঁ বনাওঁতে আৰু আপোনালোকে যিবিলাক অসমীয়া গান শুনি আছে এতিয়া টিভিত যিবিলাক ওলাই আছে তেনেকুৱা গান নহয় প্ৰথম কথা ইটছ এ মেচিউৰ্ড থিং চ' সেই ধৰণে শুনিব লাগিব ইয়াতে হওক বা অজ্ঞাতে হওক জুইত হাত দিলে কিন্তু পুৰিবই গতিকে জুবিন একোৰা জুই আছিলে এই জুইক লৈ যদি আজি কোনোবাই ৰাজনীতি কৰিছে তেওঁলোকো মৰিব যদি কোনোবাই ৰাজনীতি কৰা নাই হেমাহি কৰিছে তাতো মৰিব যদি গাফিলতি আছে কাৰোবাৰ তেওঁ মৰিব গতিকে সেই কথাষাৰ যাতে আমি সকীয়াই দিছোঁ যে এই ধৰণৰ কাৰোবাৰ যাতে নহয় জুবিনৰ জীৱনটোক লৈ হেতালি খেলিব পৰা কেপাচিটি অসমত মই নাভাবোঁ কাৰোবাৰ আছে বুলি কাৰণ মই কৈছোঁ নহয় যে জুবিন যেতিয়া জীয়াই আছিলে জুবিন এজন বন্ধু মোৰ জুবিনক কিবা এটা কথা বেয়া দেখিলে মই বকোঁ মই কওঁ সি সদায় মোৰ মুখলৈ চাই হাঁহি পেলাই বহি থাকে মনে মনে শুনি থাকে সি কেতিয়াও মোৰ তৰ্কাতৰ্কি নকৰে মোক গালি নাপাৰে মোক বেয়াকৈ নকয় বা সি প্ৰতিআঘাত নকৰে সি মনে মনে শুনি থাকে তাক কয় নহয় এইটো এনেকৈ এইকাৰণে কৰিবলগীয়া হ'ল তে মই যিটো মানুহক জীৱিত কালত মই সমালোচনা কৰোঁ মই বকোঁ আজি মই উপলব্ধি কৰিছোঁ যে মোৰ সমালোচনাতকৈ বহুত ডাঙৰ আছিলে তাৰ ব্যক্তিত্ব যিমান ওপৰত আছিলে জীৱিত কালত মানুহে হয়তো বুজি নাপালে মৃত্যুৰ পাছত বুজি পাইছে তাতকৈ বহুত ডিপ ৰুটেড আছিলে গতিকে তেনেকুৱা এজন মানুহ যাৰ ইমান কেপাচিটি আছে যে এটা জাতিক মাছ ডিপ্ৰেশ্যনলৈ পঠিয়াই দিছে মই সেইষাৰ কথা তেতিয়া উপলব্ধি কৰিছোঁ যে জুবিনক আমি হেৰুৱালোঁ আৰু এগৰাকী বয়োজ্যেষ্ঠ মহিলাই যেতিয়া মোক এটা কথা কৈছে যে ৰবি তুমি জানানে মই নিজে নাজানিছিলোঁ যে মই জুবিনক ইমান ভাল পাইছিলোঁ বুলি আৰু সেই একেটা কথা মোৰ ক্ষেত্ৰতো হৈছে ময়ো নিজে নাজানিছিলোঁ যে মই জুবিনক ইমান ভাল পাইছিলোঁ বুলি
গতিকে এনেকুৱা এজন মানুহৰ লগত যদি ধেমালি কৰিব আহে কোনোবাই, সি জুইৰ দৰে, তে যিয়ে হাত দিয়ক, জানি দিয়ক নাজানি দিয়ক, মৰিবই কিন্তু। আৰু সেইটো আমি প্ৰমাণ দেখি আহিছোঁ এতিয়ালৈকে।